কাজিৰঙাৰ ভিনটেজ কাৰ এণ্ড বাইক মিউজিয়ামলৈ আহিছোঁ। ইয়াৰ লোকেশ্যনটো মই অলৰেডি এটা সৰু ভিডিঅ' বনাই দি থৈছোঁ। এয়া সোমাই গৈছোঁ। এয়া গেটত হাফ হেলমেটেৰে সজাই ৰাখিছে। ভিতৰত দুটা হল আছে, মানে দুটা মিউজিয়াম, এটা গাড়ীৰ এটা বাইকৰ। এইটো হ'ল গাড়ীৰ মিউজিয়াম আৰু ইফালে বাইকৰ আছে। ইয়াত যে এই ঘড়ীটো দেখিছে ওপৰত, এইটো গুৱাহাটী DC কোৰ্টত থকা ঘড়ীটো হয়। এইটো আনি পেলাই ইয়াত লগাইছে। এতিয়া সোমাই গৈছোঁ। ইয়াতো বাইক কেইখনমান আছে। এইখন চাগে পদ্মিনী লিখা আছে বোধহয়। নহয়, হিলমেন। এইখন পিৰিয়ডটো হ'ল 1931 পৰা 1970লৈকে আছিল। এইখন ফৰ্ডৰ। আমি এনেকুৱা এখন ট্ৰাক দেখিছিলোঁ, ৰোড টু সংগম বুলি চিনেমাখন আছে যে, এই গান্ধীৰ সমাধি কি অস্থি লৈ গৈ নদীত উটোৱা এখন চিনেমা আছে। আপোনাৰ ৰোড টু সংগম চাব, ভাল চিনেমা। এই গাড়ীখন চিনি পাইছে? এইখন মিষ্টাৰ বিনে যে চলায়, সেই মডেলটো। এইখন অষ্ট্ৰিন মিনি কুপাৰ। এইয়া মিষ্টাৰ বিনৰ ভিডিঅ'বোৰত গম পায়। মিকি মাউস মডেল ইটালিয়ান সিটি কার। এইটো অকল দুজন ব্যৱহাৰ, টু সিটাৰ ইটালিয়ান সিটি কাৰ। দুজন অকল দুজন। হয়। আৰু দুৱাৰ খোলে উল্টা সেই দুৱাৰখন উল্টাকে খোলে আৰু এইটো ইঞ্জিন আগফালে এইডাল হেণ্ডেল মাৰি ষ্টাৰ্ট কৰিব লাগে। উডেন বডি, কাঠৰ বডি। এইখন বডিটো উডেন নেকি? উডেন। খুলিব পাৰে ধুনীয়াকে। বাহ, ধুনীয়া। ইঞ্জিন পিছফালে আছে। অষ্ট্ৰিন 7 এইখন। আৰু হেণ্ডেল মাৰি গাড়ীখন ষ্টাৰ্ট কৰিছিলে। এইখন হেণ্ডেল মৰা। এইখন মাৰ্চিডিজ। এতিয়াৰ মাৰ্চিডিজ চবেই দেখি আছে গুৱাহাটীত শ্বৰুম আহি যোৱাৰ পিছৰ পৰা, কিন্তু এইখন আগৰ মাৰ্চিডিজ। এয়া মাৰ্চিডিজ বেঞ্জ। এইখন 220 SC। এইখন কেতিয়াৰ হ'ব? এইখন গাড়ী আপোনাৰ ইয়াৰ মৰাণত কালেকচন কৰা গাড়ী হয়। এইখন পৰা গুৱাহাটীলৈকে মৰাণৰ পৰা আনিছে। এইখন মাৰ্চিডিজৰ আগৰ লগোটো। এই মিউজিয়ামটো আছিলে গোটেই আমচিং অভয়াৰণ্য, তালৈকে চলাই নিয়া গাড়ী। এইখন তাৰমানে এতিয়া চলিয়ে আছে ভালকে। লেণ্ড ক্ৰুইজাৰ। এইখন ৰাজীৱ গান্ধীয়ে চলোৱা গাড়ী হয়। ৰাজীৱ গান্ধীয়ে অসম ভিজিট কৰিব আহোঁতে মিজোৰামৰ ফালে গৈছিলে এইখন গাড়ী লৈ। এইখন টয়োটা, এতিয়া আমি দেখি আছোঁ, এখন টয়োটা লেণ্ড ক্ৰুইজাৰ J40, 1960ৰ হয়, দুখন দৰ্জা থকা। আৰু এইখন গাড়ী 8 চিলিণ্ডাৰ V2 ইঞ্জিন। হয়। পাৱাৰ ব্ৰেক, সেই গাড়ীবোৰ। এইখন পাৱাৰ ব্ৰেক, পাৱাৰ উইণ্ডো আছিলে নেকি তেতিয়া? বাহ, V2 ইঞ্জিন। হয়। বাহ, বহুত দীঘল দেখি। এই ৰঙাখন। এখন ট্ৰাম্প। হয়, 1959ৰ। এতিয়া আমি ভক্সৱাগন পলো দেখি আছো খুবকে। ভক্সৱাগন পলোখন অলপ বেছিকে মাৰ্কেটত এইখন ভক্সৱাগন বেটেল। এইখন ফৰ্ডৰ হয়। ইয়াৰ ফৰ্ডৰ এইটো আগৰ লগো আছিলে। এইখন বহুতৰ চিনাকি হয়। আগতে জিতেন্দ্ৰ ধৰ্মেন্দ্ৰৰ দিনত এইখন গাড়ী খুব চলিছিল। এইখন উইলিৰ পুৰণাখন, আগৰ। এতিয়া পাঞ্জাৱ হাৰিয়ানাত খুব মডিফাই কৰি বনাই আছে উইলি, কিন্তু এইখন একদম আগৰখন। এতিয়া আমি দেখি, হয়, ইঞ্জিন পিছফালে আছে। এইখন স্কোডা। এতিয়া আমি স্কোডা দেখি আছো নতুনকে। এইখন আগৰ স্কোডা। 1895ৰ। এইখন ভক্সৱাগনৰ। এইখন আমি সেই মেটাডৰ টাইপৰ হয় আগত।
এইখন মৰিছৰ, এতিয়াও MG ওলাইছে, আকৌ চলি আছে খুব। এইখন মৰিছৰ আগৰ। এইখন এখন লেণ্ড ক্ৰুইজাৰ। এইখন ৰয়েল এনফিল্ড। এইখন হাতত গিয়াৰ থকা, হাতৰ গিয়াৰটো এইটো হাতৰ গিয়াৰ, এয়া আপ ডাউন কৰা। এইখন হৈ গ'ল 148cc। এইখন গ্ৰেট ব্ৰিটেইনৰ হয়। আগতে যে এইখন ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত ইউজ হোৱা হয়, আগতে পেৰাচুটেৰে ওপৰৰ পৰা পেলাই দিছিলে তললৈ, এইখন হয়। এয়াতো আমি দেখিলোঁ থুলমূলকৈ, আপোনালোকে আহিলে বেছি ভালকৈ দেখা পাব। এখেতসকলে ইয়াত আৰু এটা আপুৰুগীয়া বস্তু ৰাখিছে, এইয়া গৰু গাড়ী। এতিয়াৰ প্ৰজন্মইতো চিনিয়ে নাপায়। এই গৰু গাড়ীখনকো ইয়াত স্থান দিয়াৰ কাৰণে সঁচাকৈ ভাল লাগিছে। তেখেতসকলৰ এই প্ৰচেষ্টাক লেখত ল'বলগীয়া।